মাজত মাত্ৰ কেইটামান ক্ষণ আৰু কেইটামান ক্ষণৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হৈ খানাপাৰাৰ এই ফিল্ডত প্ৰথমতে কিছু দৃশ্য দেখিবলৈ বিচাৰিছো যুদ্ধকালীন তৎপৰতা দেখিবলৈ পোৱা গৈছে দেখিবলৈ পাইছে প্ৰকাণ্ড ইয়াত মণ্ডপ নিৰ্মাণ কৰিছে প্ৰত্যেকটোতে এটা নাম্বাৰ দিয়া আছে হল 1 হল 2 এনেদৰে নাম্বাৰিং কৰা হৈছে এই যিসমূহ হল আছে ইয়াত বিভিন্ন ধৰণৰ প্ৰদৰ্শনী ব্যৱস্থা কৰা হৈছে বিভিন্ন উদ্যোগৰ ইয়াত প্ৰদৰ্শনী কৰা হৈছে বিভিন্ন খণ্ডৰ ইয়াত প্ৰদৰ্শনী ভিতৰত কৰা হৈছে সেইসমূহ দৃশ্য ইতিমধ্যে আমি দূৰদৰ্শনৰ দৰ্শকসকলক দেখুৱাইছো আৰু ইয়াতে দেখিবলৈ পাইছে ইয়াত আৰু আনফালে ইয়াতো একাংশ ইয়াত নিৰ্দেশনা দেখুওৱা হৈছে এটা দেখুওৱা হৈছে B2B B2G কান্ট্ৰি পেভিলিয়ন এনেদৰে এইসমূহ B2B যি দেখুওৱা হৈছে অৰ্থাৎ বিজনেছমেন টু বিজনেছমেনৰ যিসমূহ বৈঠক আছে সেই বৈঠকসমূহ এই হলত অনুষ্ঠিত হ'ব আনফালে B2G সেই হ'ল বিজনেছমেন টু গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰ আৰু ব্যৱসায়ীৰ মাজত বিনিয়োগকাৰীৰ মাজত এই এনেধৰণৰ বৈঠকসমূহ এই হলত অনুষ্ঠিত হ'ব ঠিক এনেধৰণে আচলতে যিফালেকে নাচায় সকলোফালে ইতিমধ্যে যুদ্ধকালীন তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু কিছু যদি আমি ভিতৰলৈ সোমাই যাব পাৰোঁ একাংশ প্ৰদৰ্শনী এটা দেখুৱাবলৈ বিচাৰিম এই প্ৰদৰ্শনী দেশৰ লগতে বিদেশৰ যিসকল হেড অফ মিছনছ যিসকল আছে তেওঁলোকেও এইসমূহ চাব ইয়াৰ ভিতৰত কেনেধৰণে কিসমূহ সজাই ৰখা হৈছে দেখিবলৈ পাইছে খুব সুন্দৰকৈ আচলতে প্ৰত্যেকটো উদ্যোগৰ যি উদ্যোগ আছে তেওঁলোকে যিসমূহ বিপণী স্থাপন কৰিছে তেওঁলোকে যিসমূহ প্ৰদৰ্শনী স্থাপন কৰিছে তাত তেওঁলোকে এনেদৰে সাজু হৈ উঠিছে এইসমূহ ভিতৰত খুব ধুনীয়াকৈ তেওঁলোকে ইয়াত আচলতে বিশ্বমানৰ প্ৰদৰ্শনী ৰূপ দিবলৈ চেষ্টা কৰা হৈছে যিটো এখন যথেষ্ট সংখ্যক বিদেশৰ VIP তেওঁলোক ইয়ালৈ আহিব আৰু সকলোৱে এইসমূহ দেখুৱাইছে আমি বেম্বুৰ ইয়াত কিছুমান এখন বিপণী দেখিছো কি ক'ব খন্তেক সময়ৰ পাছতে নৰেন্দ্ৰ মোদী ইয়ালৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী কি ক'ব আমাৰ বাঁহৰ কথা বেম্বু গ্ৰীণ গোল্ড তেখেতে ক'লে প্ৰথমবাৰ এতিয়া আমি বাঁহৰ প্ৰথম ইন দ্য ৱৰ্ল্ড প্ৰডাকশ্যন ৰেডি বাঁহৰ নাও বনাইছোঁ অসমীয়া দেখাৰ কথা আছে যাৰ নাই বাঁহ তাৰ নাই সাহ গতিকে আপোনালোকে শুনিছে আমি গতিকে এই যি বাঁহৰ উদ্যোগ এই বাঁহৰ উদ্যোগটো যেতিয়া বিশ্বমুখলৈ বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ বিচাৰিব আৰু বহুখিনি কৰিবলগীয়া আছে এই যিখন এডভান্টেজ আছাম 2.0 ইয়াৰ জৰিয়তে কেনেধৰণে আপোনালোকৰ সুবিধা হ'ব বুলি ভাবে আপুনি আমি ভাবোঁ বাহিৰৰ বিভিন্ন দেশৰ মানুহ আহিব আমাৰ দেশৰ বেলেগ ৰাজ্যৰ মানুহ আহিব তেতিয়া একচুৱেলি আমি কি কৰিছোঁ মিটিঙত কথা পতা এটা কথা আৰু একচুৱেলি মানুহে দেখা পাব ভিডিঅ' আছে এইসব বস্তু লৈ আনিছোঁ এতিয়া মানুহে নিজে ফিল কৰি গম পাব যে বেম্বু ইজ একচুৱেলি ভেৰি মডাৰ্ণ প্ৰডাক্ট বিশ্বৰ যিখন বজাৰ সেই বজাৰখন যাতে থলুৱা উদ্যোগীসকলে লাভ কৰে দেশৰ উদ্যোগীসকলে লাভ কৰে বিদেশৰ যিসমূহ সামগ্ৰী আছে সেইসমূহ যাতে আমাৰ ভাৰতেও লাভ কৰে সেই উদ্দেশ্যে আচলতে এই এডভান্টেজ আছাম 2.0 আয়োজন কৰা হৈছে আৰু বিশ্বমানৰ এই প্ৰদৰ্শনীখন দেখিবলৈ পাইছে মই এটা হলত সোমাইছোঁ হল নম্বৰ 4 সোমাইছোঁ এনেধৰণে আচলতে বহুকেইটা হল ইয়াত নিৰ্মাণ কৰা হৈছে খুব সুন্দৰকৈ ইয়াৰসমূহ সজাই পৰাই ৰখা হৈছে আৰু আন একাংশ দৃশ্য দেখুৱাইছোঁ বাইদেউ ক'ৰ পৰা আহিছে কেনেকুৱা ইয়াত কওকচোন হয় মই একচুৱেলি IIT গুৱাহাটীৰ পৰা আহিছোঁ আৰু আমাৰ তাত এটা ষ্টাৰ্টআপ এটা আছে প্ৰাইমেৰী হেল্থ টেক প্ৰাইভেট লিমিটেড আৰু IIT গুৱাহাটীৰ লগত কোলাবৰেশ্যনত মানে আমি নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথমটো মেডিকেল ডিভাইচ আমি মানে তৈয়াৰ কৰি উলিয়াইছোঁ আৰু তাতে আমাৰ মেনুফেকচাৰিঙো হয় চ' আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথম মই আপোনাক যিটো ক'লোঁ এইটো পৰ্টেবল বেটাৰী অপাৰেটেড মেডিকেল ডিভাইচ হয় যেনেকৈ অসমত আমাৰ বানপানীৰ সমস্যাটো অতিকৈ মানে ভয়ানক সমস্যা য'ত নেকি বহুত দিনলৈকে আমাৰ কাৰেণ্ট নাথাকে বা হেৰি নাথাকে তো তেনেকুৱাবিলাক ঠাইত মানে এইটো ডিভাইচ মানে মই ভাবোঁ একদম বহুত চুইটেবল হয় ব্লাডটো কালেক্ট কৰাৰ পিছত আমি এইটো ইয়াতে মানে স্পিন কৰোঁ চেণ্ট্ৰিফিউজ কৰি পেলাই আমি চিৰামটো উলিয়াওঁ এতিয়া মিক্স কৰোঁ ৰিয়েজেণ্টৰ লগত ইয়াতে আমি কৰোঁ ধৰক আমাৰ ইনকিউবেট কৰোঁ পাৰ্টিকুলাৰ টেম্পাৰেচাৰত তাৰপিছত আমি ইয়াতে ডিভাইচটো দি পেলাই আমাৰ টেষ্টটো আমাৰ মানে ইয়াতে মানে এপ এটা আছে মানে প্লে ষ্টৰৰ পৰাই আপুনি এপটো ডাউনলোড কৰিব পাৰে ইটছ ভেৰি ইজি এই আচলতে প্ৰত্যেকগৰাকী লোকে আচলতে তেওঁলোকৰ যিসমূহ সামগ্ৰী তেওঁলোকৰ যিখিনি প্ৰডাকশ্যন সেইসমূহ ইয়াত দেখুৱাবলৈ বিচাৰিছে সকলোৱে বিচাৰিছে যাতে যি অৰ্থনৈতিক পৰিৱেশ যি অৰ্থনৈতিক অৱস্থা সেয়া যাতে শক্তিশালী হওক অনাগত সময়ত সেয়া সকলোৱে আশা কৰিছে সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পংকজৰ সৈতে দেৱাশিষ কাঠকটীয়া DD নিউজ গুৱাহাটী